এতিয়াৰে পৰা বিবাহ কৰিলে পত্নীৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰিব নোৱাৰিব আপুনি আৰু পত্নীৰ সৈতে যদি শাৰীৰিক সম্পৰ্ক কৰে তেতিয়া হলে অপৰাধ হিচাপে গণ্য কৰা হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে গ্ৰাফিক্সৰ জৰিয়তে খবৰ জনাবলৈ চেষ্টা কৰিম ইতিমধ্যে আমি আপোনালোকক জনাইছো খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে কিশোৰীৰে শাৰীৰিক সম্পৰ্ক কৰিব নোৱাৰিব আপুনি আৰু শাৰীৰিক সম্পৰ্ক কৰিলে অপৰাধ হিচাপে গণ্য কৰা হ'ব 18 বছৰৰ তলৰ কিশোৰীক বিয়া শাৰীৰিক সম্পৰ্ক কৰিলে ধৰ্ষণত অভিযুক্ত হ'ব আমি জনাইছো বাল্য বিবাহৰ ক্ষেত্ৰত ব্যাপক সংশোধনী বাল্য বিবাহ কৰিলে শাৰীৰিক সম্পৰ্ক কৰিব নোৱাৰিব 18 বছৰৰ তলৰ কিশোৰীৰে শাৰীৰিক সম্পৰ্ক কৰিব নোৱাৰিব আপুনি আৰু 18 বছৰৰ তলৰ কিশোৰীৰে শাৰীৰিক সম্পৰ্ক কৰিলে ভাৰতীয় ন্যায় সংহিতা অনুসৰি অপৰাধ হিচাপে গণ্য কৰা হ'ব আৰু 18 বছৰৰ তলৰ কিশোৰীক বিয়া কৰি শাৰীৰিক সম্পৰ্ক কৰিলে ধৰ্ষণৰ অভিযুক্ত হ'ব আৰু বাল্য বিবাহ ৰোধৰ বাবে ইতিমধ্যে এই পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতীয় ন্যায় ব্যৱস্থাই আমি আপোনালোকক জনাইছো খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে কিশোৰীৰে শাৰীৰিক সম্পৰ্ক কৰিব নোৱাৰিব আৰু এতিয়াৰ পৰা যিয়ে বিয়া কৰাই হেয়া তেওঁলোকে কিশোৰীৰে শাৰীৰিক সম্পৰ্ক কৰিব নোৱাৰিব শাৰীৰিক সম্পৰ্ক কৰিলে অপৰাধ হিচাপে গণ্য কৰা হ'ব 18 বছৰৰ তলৰ কিশোৰীক বিয়া কৰি শাৰীৰিক সম্পৰ্ক কৰিলে ধৰ্ষণত অভিযুক্ত হ'ব আৰু বাল্য বিবাহৰ ক্ষেত্ৰত ব্যাপক সংশোধনী আমি জনাইছো বাল্য বিবাহ কৰিলে শাৰীৰিক সম্পৰ্ক কৰিব নোৱাৰিব 18 বছৰৰ তলৰ কিশোৰীৰে শাৰীৰিক সম্পৰ্ক কৰিব নোৱাৰিব আৰু 18 বছৰৰ তলৰ যুৱতীৰে শাৰীৰিক সম্পৰ্ক কৰিলে ভাৰতীয় ন্যায় সংহিতা অনুসৰি অপৰাধ হিচাপে গণ্য কৰা হ'ব আৰু বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত এই পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতীয় ন্যায় ব্যৱস্থাই এই পদক্ষেপ গ্ৰহণ কৰিছে আমি জনাইছো বাল্য বিবাহৰ ক্ষেত্ৰত ব্যাপক সংশোধনী কিয়নো বাল্য বিবাহ কৰিলে শাৰীৰিক সম্পৰ্ক কৰিব নোৱাৰিব বিশেষকৈ 18 বছৰৰ তলৰ কিশোৰীৰে শাৰীৰিক সম্পৰ্ক কৰিলে হেয়া অপৰাধ হিচাপে গণ্য কৰা হ'ব আমি জনাইছো খবৰ এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে আমি জনাইছো ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এই কথা উল্লেখ কৰিছে যে 18 বছৰৰ তলৰ কিশোৰী বিয়া কৰি যদি শাৰীৰিক সম্পৰ্ক কৰে তেতিয়া হলে ধৰ্ষণত অভিযুক্ত হ'ব বুলি ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এই কথা উল্লেখ কৰিছে আৰু কি কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে হেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো চাইল্ড মেৰেজ কোনোবাই যেতিয়া কৰে সবচে ডাঙৰ কথা যে উইথ কনসেন্ট 18 বছৰৰ তলৰ ছোৱালীৰ লগত sexual intercourse কোনেও কৰিব নোৱাৰে the minimum age for sexual intercourse for with consent for married women has been raised from 15 years to 18 years তাৰমানে এতিয়া 18 বছৰৰ তলৰ ছোৱালীক যদি কোনোবাই বিয়া কৰায় আৰু যদি তাত সন্তান থাকে তেতিয়ালে sexual intercourse is proof যে 18 বছৰ আপুনি 16ত বিয়া কৰালে 12 বছৰত বিয়া কৰালে 18 বছৰ আগতে আপোনাৰ সন্তান হ'ল তাৰ মানে 18 বছৰৰ আগতে আপুনি আপোনাৰ পত্নী হলেও আপুনি sexual intercourse কৰিব নোৱাৰে আৰু যেহেতু sexual intercourse কৰিছে this has become a new category of offense under Bharatiya Nyay Sanghita. ইয়াৰ ফলত চাইল্ড মেৰেজৰ ওপৰত আমি বহুত কাম কৰিব পাৰিম আৰু ন্যায় সংহিতাত কোৱা হৈছে যে 18 ইয়াৰ্ছৰ তলৰ ইভেন কনসেনচুৱেল ইণ্টাৰকোৰ্স is equivalent to rape অৰ্থাৎ 16-17 বছৰৰ ছোৱালী উইথ কনসেন্টটো যদি আমি sexual intercourse কৰো it will be considered as rape and it will be punishable as offense of rape যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110